নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8 ৰ এনচিইআৰটি চেপ্টাৰ 2 44 পেজত থকা ফিগাৰ ইটৰ কোৱেশ্চনৰ 4 নম্বৰ কোৱেশ্চনটো মই এটা সলভ কৰিব লাইছো 4 নম্বৰ কোৱেশ্চনটো কি কৈছে যে এক্সামিন ইচ ষ্টেটমেন্ট বিলো এণ্ড ফাইন্ড আউট অফ ইট ইজ অলৱেজ ট্ৰু অনলি সামটাইমস ট্ৰু অর নেভার ট্ৰু এক্সপ্লেইন ইউৰ ৰিজনিং ইয়াতে পাঁচটা ষ্টেটমেন্ট দিয়া আছে এটা মই তিনটা লিখিছো বাকি দুটা নেক্সট এইটো দি আছো তো পাঁচটা ষ্টেটমেন্টৰ যিকেইটা ষ্টেটমেন্টত আপোনালোকক এনেকুৱা ধৰণে চাব দিছে যে কোনটো ইয়াৰে অলৱেজ ট্ৰু হয় বা কোনবাটো অনলি সামটাইমস ট্ৰু হ'ব পাৰে কেতিয়াবা ট্ৰু হ'ব পাৰে কেতিয়াবা ট্ৰু নহ'ব পাৰে বা আৰু কোনটো একেবাৰে ট্ৰু নহয় নেভাৰ ট্ৰু হয় তো কোনটো ষ্টেটমেন্টত কোনটো ইয়াৰে এইটো মানে হে কৰিব যে কোনটো ইয়াতে আহিব ইয়াতে তো প্ৰথমটো কি আছে যে কিউব নাম্বাৰস আর অলৱেজ স্কয়াৰ নাম্বাৰ ক্লিয়াৰ প্ৰথমটো কি কৈছে যে কিউব নাম্বাৰস এটা কিউব নাম্বাৰ অলৱেজ এটা স্কয়াৰ নাম্বাৰ হ'ব এতিয়া মই সাপোজ ইয়াতে এটা কিউব নাম্বাৰ লৈছো 8 8 টো আপুনি স্কয়াৰ ধনিয়া পাৰিব নেকি কোনোবা সংখ্যাৰ স্কয়াৰ কৰিলে আপুনি 8 পাব নেকি এটা সাপোজ 2 স্কয়াৰ কৰিলে 4 হ'ল 3 স্কয়াৰ কৰিলে 9 হ'ল এটো 8 পাইছো নেকি নাই পোৱা দ্যাট মিন্স ইটো আমাৰ এটো এটা নহয় ঠিক আছে কাৰণ এটো 2 কিউব কৰিলে আমি 8 পাম নেক্সট আমি চাব পাৰো 27 27 টো আছে 3 ৰ কিউব 3 ৰ কিউব কৰিলে 27 27 টো কোনোবা সংখ্যাৰ স্কয়াৰ কৰিলে আমি পাম নেকি সো আপনি সাপোজ 4 ৰ স্কয়াৰ কৰিলে 16 5 ৰ স্কয়াৰ কৰিলে 25 পাম 6 ৰ কৈ 36 পাম কিন্তু আমাৰ 27 টো নাই গতিকে এইটো নহয় আমি অলমোস্ট এটো নেভাৰ ট্ৰু পে গৈ আছো কিন্তু আৰু এটা মই ট্রাই কৰি চাম যে নেক্সট এটা মই চালো 64 ইটো হৈছে আমাৰ 4 ৰ কিউব ঠিক আছে সো 4 ৰ কিউব কৰিলে আমি 64 পাম কিন্তু 64 টো আৰু ইপিনে 8 ৰ স্কয়াৰ হয় দ্যাট মিন্স এই সংখ্যাটোত আপোনাৰ স্কয়াৰৰ হিটো ফুলফিল কৰি আছে কিউবৰ পাৰ্টটো ফুলফিল কৰি আছে সৰি সো গটিকে আপোনালোকে এটা বস্তু চাব পাৰে যে ইয়াতে কোনবাটোত ইটো ফুলফিল কৰি আছে কোনবাটোত ফুলফিল কৰে দ্যাট মিন্স ইটো আপোনালোকৰ কি হ'ব অনলি সামটাইমস ট্ৰু হ'ব ইটোৰ ক্ষেত্ৰত আপোনালোকে লিখিব পাৰিব যে অনলি সামটাইমস ট্ৰু ক্লিয়াৰ ইটো ফাৰ্স্ট পাৰ্টটো গল এতিয়া নেক্সট এটা নেক্সট 2 নম্বৰ যেটো আছে হেতু কি কৈছে যে fourth powers are always square number fourth power মানে কোনবা সংখ্যাৰ পাৱাৰটো কথা কৈছে এটো 4 হ'ব লাগিব দ্যাট মিন্স 2 to the power 4 এটো fourth power কয় বা 3 to the power 4 এটো fourth power বুলি কয় সো হেতু কি কৈছে যে fourth powers are always square number দ্যাট মিন্স 2 to the power যদি 4 লিখো এটো স্কয়াৰ নাম্বাৰ হ'ব নেকি আমি এটো এনেকুৱা ধৰ লিখিব পাৰো না 2 স্কয়াৰ ইনটু হোল স্কয়াৰ এটো আমি এনেকৈ লিখিব পাৰো সিমিলাৰলি যদি 3 to the power 4 থাকে তো হেতু আমি লিখিব পাৰো 3 স্কয়াৰ into whole square that means fourth power to আমাৰ হিটো whole square by square number হ'ব পাৰে ঠিক আছে ইটো আপোনালোকৰ কি হ'ব always true হ'ব ইটো হ'ব always true ঠিক আছে তো ফার্স্ট টু only sometimes true হল দ্বিতীয়টো always true হল ক্লিয়ার ইটো fourth power বুজি পালে থাকে ইজ নেক্সট আছে কি the fifth power of a number is divisible by the cube of that number তো কি কৈছে যে fifth power of the number of a number এটা নাম্বাৰৰ fifth power that means 2 to the power যদি 5 হয় হেইটো আপোনালোকৰ হেইটো সংখ্যাৰে কিউব দিলে হেইটো ডিভিজিবল হ'ব এটা কোৱেশ্চনটো হল যে ডিভিজিবল মানে কি ডিভিজিবল মানে হৈছে কি কোনবা এটা সংখ্যা যদি আমি ডিভাইড কৰো তাৰ ৰিমাইন্ডাৰটো আমি 0 পাম তো হেতু আমি ডিভিজিবল তো পারফেক্টলি ডিভিজিবল বুলি কয় যাতে রিমেইন্ডার যদি 0 পাও তেতিয়া হেতু আমাৰ ডিভিজিবল হ'ব ঠিক আছে এতিয়া আমাৰ কি কৈছে যে এটা সংখ্যাৰ ফিফথ পাৱাৰ লৈছো দ্যাট মিন্স 2 to the power 5 লৈছো ঠিক আছে আৰু হেতুৰে আমি কি কৰিছো কিউব লৈছো কিউব অফ দ্যাট নাম্বাৰ তো কিউব হলে 2 to the power কিউব হ'ব সো এতিয়া আমাৰ এটো ডিভাইড কৰিম 2 to the power 5 মানে 32 আৰু 2 to the power কিউব মানে 8 সো 32 ক 8 ডিভাইড কৰিলে আপুনি 4 পাব দ্যাট মিন্স এটো পারফেক্টলি ডিভিজিবল হৈ আছে দ্যাট মিন্স যাতে কোনো ধৰণৰ ৰিমাইন্ডাৰ বাকি নাই ৰিমাইন্ডাৰ নাই গতিকে ডিভিজিবল হৈ আছে মানে এটো আমাৰ কি হ'ব অলৱেজ ট্ৰু হ'ব এটো হ'ব আমাৰ অলৱেজ ট্ৰু ঠিক আছে সো এই তিনটা হল এটা মই নেক্সট 4 আৰু 5 নম্বৰটো এটা মই সলভ কৰি দি আছো 4 নম্বৰটো কি কৈছে যে the product of two cube numbers is a cube number the product of two cube number দুটা কিউব নাম্বাৰৰ প্ৰডাক্ট যদি আমি কৰো হিটো আন এটা কিউব নাম্বাৰ হ'ব দ্যাট মিন্স আমি এটা বস্তু চাই লম যে एग्जांपल হিচাপত আমি কৰো যে 2 কিউব into suppose 3 কিউব কৰিলো ঠিক আছে 2 কিউব into 3 কিউব কৰো দ্যাট মিন্স ইটো 2 into 3 যদি কৰো বেস দা সেম আছে ইটো হোল কিউব হ'ব ইটো 6 ৰ কিউব হ'ব ঠিক আছে সো ইটো আমাৰ ইটো পসিবল হ'ব পাৰে তো নেক্সট মই আৰু এটা কৰি চাও যে 4 into 4 কিউব into 5 কিউব ইটো আমি কৰো যদি 4 into 5 whole to the power 3 হ'ব so that means 20 কিউব হ'ব পাৰে ইটো ঠিক আছে that means আমাৰ এনেকুৱা ধৰণে প্ৰসেসত ইটো আমাৰ মানে পসিবল হোৱাৰ চান্স আছে আৰু ইটো আমাৰ অলৱেজ ট্ৰু হ'ব ইটো হ'ব যে অলৱেজ ট্ৰু ঠিক আছে সো ইটো ক্লিয়াৰ যে আমি ইটো বুজিলো যে দুটা প্ৰডাক্ট
কিউবৰ দুটা যদি টু কিউবৰ যদি প্ৰডাক্ট কৰো আমি দুটা নাম্বাৰৰ কিউব প্ৰডাক্ট কৰিলে সেইটো এটা ৰিজাল্ট যেটো হ'ব সেইটো আন এটা কিউব নাম্বাৰ হ'ব ঠিক আছে এটা নেক্সট হৈছে কি কিউ টু দি পাৱাৰ 46 ইজ both a fourth power and sixth power q to the power 46 power to যেটো আছে সেইটো fourth power হ'ব পাৰে sixth power হ'ব পাৰে ঠিক আছে that means এনেকুৱা ধৰণৰ হ'ব পাৰে যে এইটো q to the power 4 হ'ব পাৰে whole to the power 6 বা q to the power 6 বা ইপিনে 4 এনেকুৱা ধৰণৰ থাকিব পাৰে কিন্তু এই বস্তুটো চাওক ইয়াতে q to the power 46 আছে q to the power 46 টো এই যেটো 46 সংখ্যাটো ইটো 4 ৰ টেবুলত আছে নেকি 4 বা 6 ৰ টেবুলত আছে নেকি এই সংখ্যাটো তো আমি যিমানটো জানো এইটো সংখ্যাটো 4 বা 6 ৰ টেবুলত নাই গতিকে এই সংখ্যাটোত কিন্তু আমি পাৱাৰটো 4 বা 6 আমি পাব নোৱাৰো আমি ইটো যদি চাও আমি সাপোজ 46 টো যদি ভাঙি দিও 46 - 2 2 যা 2 3 যা তো ইটো আমাৰ এনেকুৱা 2 স্কয়াৰ এনেকুৱা ধৰণৰ হ'ব পাৰে ঠিক আছে 2 স্কয়াৰ 46 এনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু বা ইটো আপোনালোকৰ হ'ব পাৰে যে 2 দি বা 23 হোল স্কয়াৰ কিন্তু এনেকুৱা ধৰণে হ'ব নোৱাৰে এইটো প্ৰসেসৰ ইটো হ'ব নোৱাৰে ঠিক আছে দ্যাট মিন্স এইটো যদি আমি কৰো আৰু এই 46 ভাঙিলে আমি এনেকুৱাৰ বাহিৰে বেলেগ আৰু উপায় আমাৰ হাতত নাই বেলেগ ধৰণে আমি ভাঙিব নোৱাৰো ক্লিয়াৰ দ্যাট মিন্স ইটো আমি 4 আৰু 6 পাৱাৰ দি আমি ভাঙিব নোৱাৰো সো ইটো আমি গম পালো যে এই যেটো স্টেটমেন্টটো ইটো নেভাৰ ট্ৰু হ'ব এইটো হ'ব নেভাৰ ট্ৰু ঠিক আছে ইটো হ'ব নেভাৰ ট্ৰু ক্লিয়াৰ আশা কৰো বুজি পাইছে চাগে যে আমাৰ 6 নম্বৰ কোৱেশ্চন ইয়াতে কমপ্লিট হল এতিয়া মই নেক্সট 5 নম্বৰ কোৱেশ্চন এটা মই সলভ কৰিব লৈছো